আকৌ কংগ্ৰেছী নিলম্বিত বিধায়ক চেয়াৰমান আলী আহমেদে মুখ্যমন্ত্ৰীৰ ওপৰত অগ্নিশৰ্মা হৈ পৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমখনক ধ্বংস কৰি আছে। মুখ্যমন্ত্ৰীয়ে এতিয়া পাৱাৰৰ বাবে পাগল হৈ গৈছে। অসমৰ মাটি সম্পত্তি আদানীক দি আছে। তাৰ উপৰি ভাতৃঘাতী সংঘাত লগাবলৈ যিমান লেতেৰা কথা কৈ আছে। মুখ্যমন্ত্ৰী আপুনি কৈছিল পাপ কৰিলে কেঞ্চাৰ হয়, কিন্তু মই ভগৱানক প্ৰাৰ্থনা কৰিম আপোনাৰ যাতে কেঞ্চাৰ নহয়। আপুনি যদি এই চেনেলত নতুন তেন্তে চেনেলটো অতি শীঘ্ৰেই ফলো আৰু ভিডিঅ'টো লাইক কৰি এটা শ্বেয়াৰ কৰি দিয়ক, যাতে তথ্যভিত্তিক সত্য বাতৰিবোৰ আপুনি সোনকালে পায়। দৰিদ্ৰ মানুহৰ চকুপানীয়ে যাতে আপোনাক ৰৌ ৰৌ নৰকৰ ভোগাবলৈ বাধ্য নকৰে, তাৰ কাৰণে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম। অকল আপুনি মানুহৰ মাজত কাজিয়া লগাই নহয়, জাতি জনগোষ্ঠীৰ মাজত কাজিয়া লগাই নহয়, আপুনি গোটেই অসমৰ মাটি বিক্ৰী কৰি আছে। কিন্তু হিমন্ত বিশ্ব শৰ্মা মহাশয় যিজনে নিজকে ৰজা বুলি ভাবে, আপুনিও কান্দিব। আপোনাক মই কৈছো, এই দুখীয়াসকলৰ চকুপানী কেতিয়াও অথলে নাযায়। মোৰ মতে লেতেৰা ৰাজনীতি বিদায় দিবলৈ বিৰোধী ঐক্যবদ্ধ হোৱাটো অতিকৈ। মুখ্যমন্ত্ৰী মহোদয়, আপুনি আপোনাৰ ভায়েক সুশান্ত বিশ্ব শৰ্মাক বৰপেটাত লগাই দিছে দৰিদ্ৰৰ তেজ উহি খাবলৈ। মুখ্যমন্ত্ৰী মহোদয়, আপুনি সদায় ৰজা নাথাকে। सुन लो एसपी साहेब, सुन लो, कान खोल के सुन लो। एक दिन अपना टाइम आएगा, तब ना तुम्हारा नौकरी रहेगा, तुम्हारा जिंदगी तब जेल में होगा। सेंगार आलुपति डॉक्टर জাকিৰ হুছেইন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উপস্থিত হৈ অগ্নিশৰ্মা হৈ পৰিছে বিধায়ক চেয়াৰমান আলী আহমেদ। নিউজ ডেস্ক ৰিপোৰ্ট N8 অসম। চাওক, আমাৰ গোটেই অসমতে এনেকুৱা ধৰণৰ সজাগতামূলক সভা হ'ব লাগে। বিগত সময়ছোৱাত আমি দেখিছোঁ অসমৰ মানুহৰ সৰলতাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজনৈতিক নেতাবোৰে ঘৃণনীয় সাম্প্ৰদায়িক কথা বাৰ্তা কৈ পেলাই শাসনৰ গাদীত বহে, সদায় বিগ বাষ্প বিয়পাই থাকে, যাৰ ফলত আমাৰ অসমখন গোটেই ভাৰতবৰ্ষৰ ভিতৰতে অন্যতম পশ্চাৎপদ ৰাষ্ট্ৰ। মই ভাবোঁ যে অকল মই নহয়, প্ৰত্যেকজন জনপ্ৰতিনিধিয়ে আমাৰ ল'ৰা ছোৱালীবোৰ যাতে শিক্ষাত আগবাঢ়ি যায়, তাৰ কাৰণে এই ধৰণৰ সজাগতা সভা পাতিব লাগে। ইয়ে আমাৰ অসমখনক ভৱিষ্যতে এখন জাকত জিলিকা ৰাজ্য কৰিব। আৰু যিসকলে সাম্প্ৰদায়িকতাৰ বীজ বিয়পাই লেতেৰা কথা কয়, সেই মানুহবোৰক তেতিয়া মানুহে ঘিণ কৰিবলৈ আৰম্ভ কৰিব। ৰাজনীতিক কথা কয়, যোৱাকালি আকৌ অসমত বিৰোধী শক্তিসমূহ একত্ৰিত হোৱাৰ কাৰণে এটা প্ৰয়াস চলাইছে। গোটেই প্ৰক্ৰিয়াটোক আপুনি কি ধৰণে চাইছে? বিগত সময়ছোৱাত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেনেদৰে অসমখনক ধ্বংস কৰি আছে, অসমৰ মাটি সম্পত্তি আদানী আম্বানীক দি আছে, তাৰোপৰি ভাতৃঘাতী সংঘৰ্ষ লগাবলৈ যিমান লেতেৰা কথা কৈছে, মই ভাবোঁ এই সময়ত হিমন্তৰে লেতেৰা ৰাজনীতিক বিদায় দিবলৈ বিৰোধী শক্তি ঐক্যবদ্ধ হোৱাটো অতি জৰুৰী। আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো আমাৰ যিসকল হিটলাৰ মুছলনি তেওঁলোকৰ পৰিণতিটো অলপ অধ্যয়ন কৰিলে ভাল। কিন্তু তেওঁ এতিয়া পাগল হৈ গৈছে পাৱাৰৰ কাৰণে। কিন্তু হিমন্ত বিশ্ব শৰ্মা মহাশয়, যিজনে নিজকে ৰজা বুলি ভাবে, আপোনাক মই এটা সোঁৱৰাই দিব খুজিছোঁ যে দুখীয়া মানুহৰ চকুপানী কেতিয়াও অথলে নাযায়। আপুনি কৈছিলে পাপ কৰিলে কেঞ্চাৰত ভোগে, মই ভগৱানক খাটিম আপোনাৰ যাতে কেঞ্চাৰ নহয়। এই দৰিদ্ৰ মানুহৰ চকুপানীয়ে যাতে আপোনাক ৰৌ ৰৌ নৰকত ভোগাবলৈ বাধ্য নকৰে, তাৰ কাৰণে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম। অকল আপুনি মানুহক অত্যাচাৰ কৰাই নহয়, জাতি জনগোষ্ঠীৰ নামত কাজিয়া লগোৱাই নহয়, আপুনি গোটেই অসমৰ মাটি বিক্ৰী কৰি আছে। আপুনি আপোনাৰ ভায়েক সুশান্ত বিশ্ব শৰ্মাক বৰপেটাত লগাই দিছে দৰিদ্ৰৰ তেজ চুহি খাবলৈ। মহাশয় হিমন্ত বিশ্ব শৰ্মা, আপুনি সদায় ৰজা নাথাকে। আৰু SP साहबक কৈছো, सुन लो SP साहब, सुशांत विश्व शर्मा, कान खुल के सुन लो, एक दिन अपना टाइम आएगा, तब तुम्हारा ना नौकरी रहेगा, तुम जेल का पीछे में, जेल का चारों दीवार का पीछे में तुम आट्टा पीसते रहोगे, ये तुम मत बोलो। মোৰ একো প্ৰেডিকশ্যন নাই, মই চেফলজিষ্ট নহয়। আমি ভাল আশা কৰিছোঁ শয়তান দূৰ হ'ব লাগে। স্যার, কালিৰ যিটো বিৰোধী আলোচনা হ'ল, তাতে ইউডাফক আমন্ত্ৰণ কৰা নাছিল, মাতা নাছিল। নাজানো, মই কোনো দলৰ বিষয়ববীয়া নহয়, আই ডণ্ট ন, মই নাজানো।